মই প্ৰথমেই সোশ্যাল মিডিয়াৰ সকলো বন্ধু বান্ধৱীলৈ মোৰ হিয়া ভৰা মৰম স্নেহ আৰু দলৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। মই দলৰ অভিনন্দন এই কাৰণেই জ্ঞাপন কৰিছোঁ, মই বিজেপি দলৰ এজন সক্ৰিয় কৰ্মী হয়। মই 2026ত চেঙা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াম বুলি আশাবাদী আৰু বিজেপি দলৰ টিকেট প্ৰত্যাশী। মই আজি এই পোষ্টটো জৰুৰীভাৱে উপস্থাপন কৰিবলৈ বাধ্য হৈছোঁ। আপোনালোকে দয়া কৰি এই পোষ্টটো বেছি কৰি শ্বেয়াৰ কৰক। মই সোশ্যাল মিডিয়াৰ মাধ্যমেদি মাননীয় মুখ্যমন্ত্ৰী, জলসিঞ্চন মন্ত্ৰী, সমষ্টি বিধায়ক আৰু আমাৰ বৰপেটা জিলাৰ ডিচি মহোদয়লৈ আবেদন জনাওঁ যে আমি চেঙা সমষ্টিৰ আলপতি মাজৰচৰ পঞ্চায়তৰ মাজৰচৰ গাঁৱৰ অতি পুৰণি বাসিন্দা হয়। আমাৰ ব্ৰহ্মপুত্ৰৰ নদীৰ এটা সুঁতিয়ে যি কালৰূপ ধাৰণ কৰিছে, ইতিমধ্যে গৰাখহনীয়াই আমাৰ 150ৰ পৰা 200 ঘৰমান উঠাই থান-বান কৰি দিছে। আমি 300 ঘৰমান আৰু এখন বজাৰ বৰ্তমানে গৰাখহনীয়াৰ কবলত পৰিছোঁ। ইমানেই ভয়াৱহ হৈছে, আমি ভয় আৰু আতংক লৈ থাকিবলগীয়া হৈছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী, জলসিঞ্চন মন্ত্ৰী, সমষ্টি বিধায়ক আৰু মাননীয় ডিচি সাহেবলৈ অনুৰোধ জনাওঁ যে দয়া কৰি আপোনালোকে এই গৰাখহনীয়াৰ পৰা আমাক কেনেকৈ ৰক্ষা কৰিব তাৰ এটা ব্যৱস্থা কৰি দিয়ে যেন। নচেত আমি এই গৰাখহনীয়াত আমাৰ মাজৰচৰ গাঁওখন থান-বান হৈ যাব, আমি উঠি ক'ত যাম? বৰ্তমানে আমি খুবেই শংকিত অৱস্থাত আছোঁ। গাঁও আৰু বজাৰখন নোহোৱা হৈ যাব। গতিকে মহোদয়ৰ ওচৰত বিনম্ৰভাৱে অনুৰোধ জনাওঁ যে স্থায়ী ৰূপে থাকিবলৈ বৰ্তমানৰ জ্বলন্ত সমস্যা গৰাখহনীয়া ৰোধ কৰিবলৈ তৎকালীনভাৱে কিবা এটা ব্যৱস্থা দি আমাক স্থায়ীভাৱে জীয়াই থকাৰ সকাহ প্ৰদান কৰিব বুলি আশাবাদী।